নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ভাৰতে জয়প্ৰাপ্ত কৰিছে প্ৰথমখন টেষ্ট মেচ শ্ৰীলংকাৰ বিৰুদ্ধে। শেষৰটো দিনত ফলাফল অৱশেষত ওলালগৈ। বৰষুণটোৱে যে বাধা নিদিলে সেইটোৱে বহুত ডাঙৰ কথা। বৰষুণ আহি আছিলে, ইয়াৰ আগত আপোনালোকে দেখিছিলে যে বৰষুণ নেৰাই হৈ পৰিছিলে। এনেকুৱা লাগিছিলে যে বৰষুণে সহায় কৰাৰ কিবা চান্স আছে নেকি শ্ৰীলংকাক, তেনেকুৱা এটা কথা আছিলে, কিন্তু বৰষুণ নিদিলে। সেইটো কাৰণে ভাল হ'ল যে ভাৰতে অৱশেষত টেষ্ট মেচখন জিকিবলৈ সক্ষম হ'ল। ইয়াত এটা কথা আছে যে ভাৰতে প্ৰথম বেটিং লৈছিলে, বেটিং কৰিছিলে, এইটো বহুত ইম্পৰ্টেণ্ট আছিলে। টছটো বহুত ইম্পৰ্টেণ্ট আছিলে এইখন খেলত। ভাৰতে যদি ছেকেণ্ড বেটিং কৰিলেহেঁতেন, একেবাৰে শেষৰ দিনটো বেটিং কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'লহেঁতেন, তেতিয়া কিন্তু পৰিস্থিতি বেলেগো হ'ব পাৰিলেহেঁতেন। গতিকে টছটো ইম্পৰ্টেণ্ট আছিলে। আমি আশা কৰিছোঁ যে শ্ৰীলংকাত এনেকুৱাই হ'ব। বলিং স্পিনটো চলিবই, স্পিনৰ দখল চলিবই। গতিকে মানৱ চুথাৰৰ বলিং যথেষ্ট সুন্দৰ হৈছে। আৰু এটা কথা এইটো ছিৰিজৰ পৰা একদম ক'ব পাৰি যে মানৱ চুথাৰ ইণ্ডিয়ান টীমত যিটো স্থান, সেইটো 11ত সেইটো বনাবলৈ সক্ষম হৈছে। একেৰাহে খেলি থকা আপোনালোকে দেখিবলৈ পাব বহুত দিনৰ কাৰণে, বহুত বছৰৰ কাৰণে। ফৰ্মটো ধুনীয়া দেখুৱাইছে স্পিন বলিঙৰ জৰিয়তে। গতিকে এইখন খেলৰ যদি আপোনালোকে মেটছ চামাৰিটো চাই, ভাৰতে প্ৰথম 462 ৰান কৰিছিলে। দেৱদত্ত পাডিক্কলৰ এটা সুন্দৰ ইনিংছ আমি দেখিবলৈ পাইছিলোঁ 167ৰ। দেন শ্ৰীলংকাই 284ত অল আউট হৈছিলে। তেওঁলোকৰ দিনুচাই তাত 100 মাৰিছিলে। দিনুচাই দুইটা ইনিংছতে ভাল খেলিছে বাৰু। তাৰপাছত আমি ভাৰতৰ ছেকেণ্ড ইনিংছটোত 193 ৰান কৰা দেখিছিলোঁ, য'ত নেকি ঋষভ পন্তৰ ভাল ইনিংছ ওলাইছিলে 66 ৰানৰ। তাৰপাছত শ্ৰীলংকা 206 ৰানত অল আউট হৈ গ'ল। দিনুচাই ছেকেণ্ড ইনিংছটোতো 84 ৰান কৰিছিলে। গতিকে শ্ৰীলংকাৰ পাৰ্চপেক্টিভৰ পৰা চাবলৈ গ'লে দিনুচাৰ পাৰফৰ্মেঞ্চটো ভাল হৈছে দুয়োটা ইনিংছত। তেওঁলোকৰ সোণাল দিছে দিনুচা। বাকী যদি আপোনালোকে চাই শ্ৰীলংকাৰ গোটেই যদি মই ইনিংছটোৰ কথা ক'বলৈ যাওঁ, ছেকেণ্ড ইনিংছটো টাৰ্গেট চেছ কৰিবলৈ গৈ তেওঁলোক 206 ৰানত অল উইকেট হৈ গ'ল। দিনুচাৰ 84 আৰু লগতে 59 তেওঁলোকৰ অধিনায়ক ডে চিলভা, আৰু বৰ বিশেষ একো ৰান নাই। বাকী ইণ্ডিয়াৰ উইকেট এইখন খেলত 6টা মানৱ চুথাৰে প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছিলে এইটো ইনিংছত, শেষৰ ইনিংছটোত। বাকী প্ৰসিদ্ধ কৃষ্ণাই 2টা, এটা জাদেজাই, এটা মহম্মদ চিৰাজে এনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ আমি দেখিবলৈ পালোঁ। আৰু এইখন খেলৰ মেন অফ দ্য মেটছ হ'বলৈ সক্ষম হৈছে দেৱদত্ত পাডিক্কল, যি নেকি প্ৰথম ইনিংছটো যেনেকুৱা ধৰণৰ বিশাল এটা স্ক'ৰ কৰিছিলে 167, সেইটো কিন্তু যথেষ্ট ইম্পৰ্টেণ্ট আছিলে এইখন খেলৰ দৃষ্টিভংগীৰ পৰা চাবলৈ গ'লে। গতিকে দেৱদত্ত পাডিক্কল টীমত আহি কেইদিনমানৰ আগলৈকে টীমত কিন্তু নাছিলে, ৰিপ্লেচমেণ্ট হিচাপেহে আহিছিলে সাই সুদৰ্শন আঘাতপ্ৰাপ্ত হৈ বাহিৰলৈ গুচি যোৱাৰ কাৰণেহে কিন্তু দেৱদত্ত পাডিক্কলে আজি টীমত খেলিবলৈ চান্সটো পালে। আৰু সেই সুযোগটোকে তেখেতে দুহাতেৰে সাৱটি ধৰিলে আৰু আজি দেখুৱালে যে তেখেতো 11ত থকাৰ যোগ্য হয়। গতিকে ইণ্ডিয়ান টীমত কম্পিটিশ্যনটো বাঢ়ি গৈছে। দেৱদত্ত পাডিক্কলে ইমানখিনি কৰি দিয়াৰ পাছত কিন্তু এতিয়া তেখেত টীমত একদম যে তেখেতক খেলাবই লাগিব সেইটো নিশ্চিত হৈ পৰিছে। গতিকে সেইটো এটা ধুনীয়া কথা। আৰু এটা কথা যে বৰ্তমান সময়ত যদি আপোনালোকে WTC পইণ্টছ টেবলখন চাই, তাত ভাৰত 5 নম্বৰ পজিশ্যনলৈ গুচি গৈছে, শ্ৰীলংকা 6 নম্বৰলৈ গুচি গৈছে। 1 নম্বৰত অষ্ট্ৰেলিয়া আছে। ইয়াত সাধাৰণতে PCTটো ধৰা হয়, পাৰ্চেণ্টেজটো ধৰা হয়, সেইটোৰ ক্ষেত্ৰতহে নম্বৰ হিচাপ কৰা হয়, পইণ্টটো মেটাৰ নকৰে। PCTটোৰ ক্ষেত্ৰত ফাইনেল পায়, PCT 1 নম্বৰ আৰু 2 নম্বৰত কোন থাকে। দেন তাত যদি চাই অষ্ট্ৰেলিয়াৰ PCT 77, তেওঁলোক 1 নম্বৰত আছে। তাৰপৰা চাউথ আফ্ৰিকা, তাৰপৰা নিউজিলেণ্ড, বাংলাদেশ 4 নম্বৰত আছে, ইণ্ডিয়া 5 নম্বৰত আছে, শ্ৰীলংকা 6 নম্বৰত আছে, 7 নম্বৰত ইংলেণ্ড, 8 নম্বৰত পাকিস্তান, 9 নম্বৰত ৱেষ্ট ইণ্ডিজ। এনেকুৱা WTC পইণ্টছ টেবল। বৰ্তমান পৰিস্থিতি যদি চাই আৰু পাছলৈ চিৰিজবিলাকতো তেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ হৈ থাকে, বৰ্তমানৰ নিচিনাকৈ থাকিলে অষ্ট্ৰেলিয়া আৰু চাউথ আফ্ৰিকাই আকৌ ফাইনেল হ'ব নিচিনা ইয়াত দেখা গৈছে। কিন্তু ইণ্ডিয়াৰ কাৰণেও চান্স আছে, আৰু নেক্সট যিবিলাক চিৰিজ আছে জিকিব লাগিব ভালদৰে, তেতিয়া সাধাৰণতে চান্স বনিবগৈও পাৰে ইণ্ডিয়াৰ কাৰণে। একেৰাহে জিকি থাকিব লাগিব, হাৰিলে কিন্তু নহ'ব, হাৰিলে তললৈ যাব, বিপদ আছে। ইণ্ডিয়াৰ কাৰণে এটাই কথা বৰ্তমান সময়ত WTC ফাইনেল পাবলৈ হ'লে একেৰাহে জিকি গৈ থাকিব লাগিব, চিৰিজৰ পাছত চিৰিজ জিকি গৈ থাকিব লাগিব। সেইটো মেইন কথা, সেইটো ইম্পৰ্টেণ্ট কথা ইণ্ডিয়াৰ কাৰণে। শুভমান গিলৰ নেতৃত্বত এই টীমটোৰ কাৰণে। শুভমান গিলেতো নিজৰ ফালৰ পৰা কৈছে যে আমি যিমান পাৰোঁ জিকিম, আৰু জিকি পেলাই WTC ফাইনেলত আমি পাবলৈ চেষ্টা কৰিম, তেনেকৈতো কৈছে। ইয়াত বাংলাদেশ ভাৰততকৈ আগত আছে, যিহেতুকে অষ্ট্ৰেলিয়া খেলখন হৰাইছিলে, 4 নম্বৰলৈ গুচি গৈছে তেওঁলোক। এটা কথা মই কমেণ্টত দেখিবলৈ পাইছিলোঁ, মই যিহেতুকে এটা প্ৰিডিকশ্যন কৰিছিলোঁ যে বাংলাদেশ অষ্ট্ৰেলিয়াৰ লগত হাৰিব, এই কথাটো বেয়াকৈ হাৰিব বুলি কৈছিলোঁ। এতিয়া বাংলাদেশে মানে কি কৰিলে, উল্টা মাৰি দিলে, অষ্ট্ৰেলিয়াক হৰুৱাই দিলে। এই কথাটোকে মানে বহুতে কৈছে এইটো কি হ'ল, একো নাজানো, এনেকুৱা ধৰণৰ কমেণ্ট কিছুমান মই দেখিবলৈ পাইছোঁ। এইটো বৰ বিশেষ কথা নাথাকে, বহুত ডাঙৰ ক্ৰিকেট বিশেষজ্ঞৰো কিছুমান প্ৰিডিকশ্যন ভুল হয়। আকাশ চোপ্ৰাই কিমান ভুল প্ৰিডিকশ্যন দি থাকে, বাকী আৰু বহুত ক্ৰিকেট বিশেষজ্ঞ আছে কিমান ভুল কিছুমান প্ৰিডিকশ্যন দি থাকে। মই কিবা এটা কৈ দিয়া মানে যে সেইটো 100% সত্য হৈ যাব তেনেকুৱা বুলি নহয়, কিছুমান প্ৰিডিকশ্যন ভুলো হয়। সাধাৰণতে আমি প্ৰিডিকশ্যনবিলাক কেনেকৈ কৰোঁ, কিছুমান সংখ্যাত আমি প্ৰিডিকশ্যন কৰোঁ। এতিয়া বাংলাদেশৰ যদি মই ক'বলৈ যাওঁ, অষ্ট্ৰেলিয়াৰ লগত যদি টেষ্ট মেচৰ কথা ক'বলৈ যাওঁ, বাংলাদেশে যিমানবাৰ অষ্ট্ৰেলিয়ালৈ গৈছে চববাৰে হাৰিয়ে আহে, এবাৰো নিজিকে। 20-30 বছৰৰ মূৰত এখন জিকিছে। গতিকে আপুনি খেলখনৰ আগত আপুনি সেইটো ষ্টেট চাই আপুনি কেনেকৈ ক'ব যে বাংলাদেশে জিকিব বুলি? ন, কথাটো তেনেকুৱা হয়। ক্ৰিকেটত হৈ যায় অনিশ্চয়তাৰ খেল, কিন্তু আমি যিবিলাক প্ৰিডিকশ্যন দিওঁ তেনেকৈ ষ্টেট চাই দিওঁ। যাৰ পাল্লা ভাৰী তাৰ অষ্ট্ৰেলিয়াত আমাৰ ইণ্ডিয়াই হৰুৱাবলৈ টান হয় ন, বাকীবিলাক টিমেই হৰুৱাবলৈ টান হয়। ইণ্ডিয়াৰ নিচিনা টিম, নিউজিলেণ্ডৰ নিচিনা টিম, ইংলেণ্ডৰ নিচিনা টিমেই যথেষ্ট পানী খাই যাব লাগে অষ্ট্ৰেলিয়াক হৰুৱাবৰ কাৰণে। কিন্তু এতিয়া বাংলাদেশে অকণমান কিবা এটা ইম্প্ৰুভমেণ্ট কৰি হৰুৱালে, সেইটো বেলেগ কথা। কিন্তু সদায়ে যে আপুনি এনেকুৱা ধৰণৰ বস্তু দেখিবলৈ পাব তেনেকুৱা ধৰণৰ কথা নহয়, সেইটো একদম খাটাং কথা। বাংলাদেশে যে সদায় হৰাই থাকিব, এখন হৰুৱাইছে, এখন প্ৰথম জয় তেওঁলোকৰ অষ্ট্ৰেলিয়াত। গতিকে চিন্তা কৰক, সেইটো কোনটো ফালৰ পৰা মই প্ৰিডিকশ্যন দিব লাগিছিলে যে বাংলাদেশ জিকিব বুলি। চ' এইটো লগত লাগি একো লাভ নাই, সেইটো কথা প্ৰিডিকশ্যন ভুল হয়, এইটো ভুল হ'ল।
আৰু অষ্ট্ৰেলিয়া দেখিছে বৰ্তমান সময়ত সেইখন হাৰিলে কি হ'ল এতিয়া 1 নম্বৰ পজিশ্যনত তেওঁলোক অধিষ্ঠিত হৈ আছে WTC পইণ্টছ টেবলত ফাইনেল আকৌ খেলিব অষ্ট্ৰেলিয়া এইটো খাটাং কথাবিলাক তেনেকুৱা হয় প্ৰিডিকশ্যন সেইটো শক্তিৰ ফালৰ পৰাহে প্ৰিডিকশ্যন দিয়া হয় আপুনি কমজুৰি টিমটোকনো কেনেকৈ একেবাৰে জিকিব বুলি ক'ব ক্ৰিকেটত হৈ যায় কিন্তু প্ৰিডিকশ্যনবিলাক দিওঁতে সাধাৰণতে যিটো বেছিকৈ শক্তিশালী টিম হয় তেওঁলোকৰ ফালে মানুহে বেছিকৈ কয় তেনেকুৱা এটা কথা থাকে গতিকে সেইটোত ইমান আলোচনা কৰি বা একো নাজানো এনেকুৱা ধৰণৰ কথা কৈ লাভ নাই বহুত ডাঙৰ ডাঙৰ মানুহে ভুল কৰে আৰু এইখন খেলৰ আগত মই বুলিয়ে নহয় মোৰ মানে যিমানখিনি ক্ৰিকেট বিশেষজ্ঞ আছিলে প্ৰায়বিলাকে সেইটো কৰিছে গতিকে এইখন খেলৰ যদি মই কথা ক'বলৈ যাওঁ এটা কথাই তাত চাব লাগিব যে অষ্ট্ৰেলিয়ালৈ যদি আপুনি যায় তাত যদি আপোনাৰ হাতত ভাল ফাষ্ট এটেক থাকে ফাষ্ট বলিং এটেক থাকে যেনেকৈ বাংলাদেশৰ হাছান মাহমুদে যিটো কাম কৰিলে তেনেকুৱা ধৰণৰ যদি আপুনি কৰিব পাৰে ভাল ফাষ্ট বলিং এটেক লৈ যাব পাৰে তেতিয়া আপোনাৰ ফলাফল ভাল হৈ ওলাব পাৰে ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টা দবাই থৈ যাব নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি বিদায় মাগিছোঁ ধন্যবাদ